নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণাৰ্ছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম তোমালোকে হয়তো থাম্বনেইল দেখি গমেই পাইছা যোৱা 5-1-2025 তাৰিখে হৈ যোৱা অসম আৰক্ষী উপপৰিদৰ্শকৰ যি এক্সাম সেই এক্সামৰ কাটঅফৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছোঁ। তোমালোকৰ মাজৰ পৰা বহুসকল কেণ্ডিডেটে আমাক তোমাৰ হোৱাটছআপ যোগে মেছেজ কৰি বা ফোন যোগে মেছেজ কৰি থকা দেখা গৈছিল যে কাটঅফ মাৰ্ক কিমান যাব বা কিমান নম্বৰ পালে তেওঁলোকে দৌৰা প্ৰেক্টিছ কৰিব পাৰিব, সেইখিনিৰ ওপৰত এটা ভিডিঅ' বনাবলৈ বহুতেই কৈ আছিল। সেইবাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আৰু আমিও পুল কৰিছিলোঁ কিছুমান আৰু পাৰ্চনেলি বহুসকল ষ্টুডেণ্টৰ লগত যিহেতু কানেক্ট হৈ আছোঁ, তেওঁলোকে এক্সামলৈ যোৱাৰ আগত বা এক্সামৰ পৰা অহাৰ পিছতো আমাক ফোন কৰি পেপাৰখনৰ বিষয়ে কৈছিল বা কিমান নম্বৰ তেখেতলোকে পাব সেই বিষয়েও খুব ভালদৰে আমাৰ লগত ডিছকাছ কৰিছিল। তাৰ ওপৰত ভিত্তি কৰি এটা কাট অফ মাৰ্ক আজি আমি প্ৰকাশ কৰিম। এইটো কাট অফ মাৰ্কে হ'ব বুলি মই ক'ব যোৱা নাই, কিন্তু আমি এটা এক্সপেক্টেড হিচাপে কাট অফ মাৰ্ক ইয়াতে প্ৰকাশ কৰিব বিচাৰিছোঁ। তোমালোকে খুব ভালদৰে চাবা আৰু সেইটো কাট অফৰ ভিতৰত যদি তোমালোকৰ মাৰ্কটো সোমাই আছে বা 1-2 অলপ ইফাল সিফাল হৈও আছে, তোমালোকে ৰানিং প্ৰেক্টিছ কৰিব পাৰা। মই যিটো দিছোঁ সেইটোৱে হ'ব বুলি নকওঁ, তাৰ 1-2 যদি তোমালোকৰ ইফাল সিফাল হৈ আছে তোমালোকে প্ৰেক্টিছ কৰিব পাৰা। তোমালোকে প্ৰথমৰ পৰা শেষলৈকে খুব গুৰুত্ব দি ভিডিঅ'টো চাবা আৰু তোমালোকে নিজে গম পাবা তোমালোকে কিমানটো নম্বৰৰ ভিতৰত স্ক'ৰ কৰিব পাৰিলে তোমালোকে নিজকে প্ৰস্তুত কৰি ৰাখিব পাৰিবা ফিজিকেলৰ বাবে। তেন্তে পলম নকৰোঁ, চাওঁ আহা। ফাৰ্ষ্ট আমি চাম 2022 চনত যিহেতু আছাম পুলিচ SI পৰীক্ষাটো অনুষ্ঠিত হৈছিল, তাতে পোষ্ট আছিল 306টা। তোমালোকে গম পাইছা 306টা পোষ্ট আছিল প্লাছ ABSIটো পোষ্ট আছিল প্ৰায় 300 মান, অৰ্থাৎ 600 মান পোষ্ট আছিল আমাৰ আছাম পুলিচ SI। তোমালোকে সকলোৱে জানা 1:5 যিহেতু 5কে মাতে, অৰ্থাৎ এটা পোষ্টৰ এগেইনষ্টত 5জনকৈ ষ্টুডেণ্টক বা কেণ্ডিডেটক মাতে ফিজিকেলৰ বাবে। তোমালোকে গম পাইছা সেইখিনি কথা। আমি যদি 2022 বৰ্ষৰ পেপাৰখন চাওঁ আৰু 2025 বৰ্ষ অৰ্থাৎ 5-1-2025 তাৰিখৰ পেপাৰখন চাওঁ, আমি যথেষ্ট তাতে ডিফাৰেঞ্চ দেখা পাম। আমি যদি তুলনামূলকভাৱে কম্পেয়াৰ কৰোঁ তেতিয়া আমি দেখা পাম 2022 বৰ্ষতকৈ 2025 বৰ্ষৰ পেপাৰখন যথেষ্ট টাফ আছিল। কাৰণ তোমালোকে গম পাইছা 70 মাৰ্কছৰ জিকে কুৱেশ্যন আহিছিল 2022 বৰ্ষত আৰু জিকে কুৱেশ্যনৰ লেভেলটো অলপ ডাউন আছিল 2025লৈ যদি আমি চাওঁ। এতিয়া মেইন কথা হৈ গ'ল তোমালোকে গম পাইছা 2022তকৈ 2025ৰ যিখন পেপাৰৰ যিটো ষ্টেণ্ডাৰ্ড সেইটো হাই লেভেলত আছিল, তাতে মেথছ বেছি আছিল বা ৰিজনিং বা তোমাৰ কম্প্ৰিহেনশ্যন সেইখিনিত আমাৰ ষ্টুডেণ্টসকলে টাইমটো কভাৰ কৰিব পৰা নাই। বহুসকলে আমাক ফোন কৰি জনোৱাৰ এইটো এটা মন্তব্য। সেইবাবে আমি যদি চাওঁ সেই ক্ষেত্ৰত যদি আমি চাওঁ কাট অফটো যথেষ্ট তললৈ যোৱাৰ সম্ভাৱনা আছে। কিন্তু তাতো এটা কথা আছে, তোমালোকে মনত ৰাখিবা তাত আছিল পোষ্ট 306টা আৰু আমাৰ এইবাৰ পোষ্ট আছিল প্ৰায় 144 মান হ'ব নেকি, মই এটা অনুমানহে কৰিছোঁ, 150 মানৰ ভিতৰত এইবাৰ পোষ্ট আছিল। সেইফালৰ পৰা যদি চাওঁ আমি কাট অফটো প্ৰায় সমানে থকাৰ সম্ভাৱনা যথেষ্ট আছে। তোমালোকে বুজি পাইছা মই কি বুজাব বিচাৰি আছোঁ। তথাপিও আমি চাই লওঁ 2022 বৰ্ষতনো কেনেকুৱা কাট অফ আছিল। আমি যদি 2022 বৰ্ষ আছাম পুলিচ SIৰ যিখন কাট অফ মাৰ্ক অৰ্থাৎ অফিচিয়েল কাট অফ মাৰ্ক সেইখন যদি চাওঁ আমি দেখা পাম URৰ ক্ষেত্ৰত গৈছিল মেলৰ 71, ফিমেলৰ ক্ষেত্ৰত আছিল 59.5, SCৰ ক্ষেত্ৰত আছিল মেল 63.5, ফিমেল আছিল 52.5, ST প্লেইনছৰ ক্ষেত্ৰত আছিল মেল 63.5, ফিমেলৰ ক্ষেত্ৰত আছিল 52.5, ST হিলছৰ ক্ষেত্ৰত আছিল মেল 52, ফিমেল আছিল 44, মেলৰ ক্ষেত্ৰত আছিল OBC আৰু MOBCৰ ক্ষেত্ৰত 65.5 আৰু ফিমেলৰ ক্ষেত্ৰত আছিল 55. 0.5টো কিয় গৈছে তোমালোকে গম পাইছা, যিহেতু নিগেটিভ মাৰ্কিং আছিল 0.5কৈ মাইনাছ হয়। তাৰপিছত যদি আমি চাব পাৰোঁ 2019 বৰ্ষৰ সম্পূৰ্ণৰূপে ডিফাৰেঞ্চ পৰীক্ষা হয় আছাম পুলিচ SIৰ। তোমালোকে যদি কম্পেয়াৰ কৰা 2025 আৰু 2022ৰ লগত কোনো কালে কম্পেয়াৰ নহয়, কাৰণ সেই সময়ত পোষ্টৰ সংখ্যা যথেষ্ট বেছি আছিল, 597 পোষ্ট আছিল, প্লাছ সেই সময়ত কম্পিটিশ্যনটো ইমান হাই নাছিল, মানে চাকৰি প্ৰত্যাশীৰ সংখ্যাও কম আছিল বা ইমান চেলেঞ্জিং নাছিল আছাম পুলিচ SIৰ যিটো এক্সাম। সেই সময়ত কাট অফো খুব কম গৈছিল, তোমালোকে চাব পাৰা মেলৰ ক্ষেত্ৰত আছিল 40 পৰা 45 আৰু ফিমেল আছিল 34.39। এইখন কাট অফ মাৰ্কৰ লগত তোমালোকে কম্পেয়াৰ কৰিব নোৱাৰিবা 2025 বৰ্ষ, কাৰণ সম্পূৰ্ণৰূপে ডিফাৰেঞ্চ হ'ব। আমি যদি চাওঁ 2025 বৰ্ষত যিহেতু তোমালোকে এক্সামটো দি গ'লা, তাত পোষ্ট আছিল প্ৰায় 144টা। মই UBৰ ক্ষেত্ৰত কৈ আছোঁ, ABৰ ক্ষেত্ৰতো পোষ্ট আছিল যিহেতু এক্সামটো একেলগে অনুষ্ঠিত হৈছিল। ইয়াৰ ক্ষেত্ৰত কাট অফ মাৰ্ক কিমান যাব আমি অকণ আলোচনা কৰি লওঁ। আমি যদি চাওঁ এইখন হৈছে 2025 বৰ্ষৰ আমি প্ৰস্তুত কৰি লোৱা এক্সপেক্টেড কাট অফ মাৰ্ক। আকৌ এবাৰ কৈছোঁ, এইখন আমি বহুসকল ষ্টুডেণ্টৰ লগত যিহেতু জড়িত হৈ থাকোঁ বা বহুসকল ষ্টুডেণ্টে আমাক কল কৰি জনায় বা এক্সামলৈ যোৱাৰ আগত বা এক্সামৰ পৰা আহি পেলাই তেওঁলোকে ফোন কৰি সম্পূৰ্ণ ডিটেইলছটো আমাক দিয়ে। সেইবাবে তাৰ ওপৰত ভিত্তি কৰিহে আমি এইখন কাট অফ মাৰ্ক প্ৰস্তুত কৰিছোঁ বা আমি বহুকেইটা পুলো কৰিছিলোঁ। পুলতো
পুলৰ ওপৰত ভিত্তি কৰি আচলতে কাট অফ মাৰ্কটো বনোৱা নাই কাৰণ পুলত বহুসকল কেণ্ডিডেটে এনেই দি দিয়ে কাৰণ আমি ডাইৰেক্ট যিসকল কানেক্ট হৈ আছে আমাৰ লগত তেওঁলোকৰ অপিনিয়নখিনি লৈহে আমি এইখন কাট অফ মাৰ্ক বনাবলৈ চেষ্টা কৰিছোঁ আমি যদি চাওঁ এইখন কাট অফ মাৰ্কত দিয়া হৈছে ইউআৰ অৰ্থাৎ জেনেৰেল ক্ষেত্ৰত কাট অফ যদি চাওঁ আমি মেলৰ ক্ষেত্ৰত 67ৰ পৰা 76লৈ যোৱাৰ সম্ভাৱনা যথেষ্ট আছে কাৰণ যোৱাবাৰ মই তোমালোকক অলৰেডি ক'লো 2022 বৰ্ষ আৰু 2025 বৰ্ষৰ সম্পূৰ্ণ পেপাৰখন ডিফাৰেন্স আহি গ'ল সেইবাবে কাট অফ মাৰ্কটোৰ যথেষ্ট ডিফাৰেন্স হোৱাৰ সম্ভাৱনা নাই তাৰপিছত যদি আমি চাওঁ ফিমেলৰ ক্ষেত্ৰত 59ৰ পৰা 68লৈ যোৱাৰ সম্ভাৱনা আছে OBC MOBC ক্ষেত্ৰত যদি আমি চাওঁ 64ৰ পৰা 72ৰ ভিতৰত থাকিব পাৰে মেলৰ কাট অফ ফিমেলৰ ক্ষেত্ৰত যদি আমি চাওঁ 57ৰ পৰা 67লৈ যোৱাৰ সম্ভাৱনা যথেষ্ট বেছি SC ক্ষেত্ৰত যদি আমি চাওঁ 62ৰ পৰা 69লৈ যাব পাৰে মেলৰ কাট অফ আৰু ফিমেলৰ ক্ষেত্ৰত যদি আমি চাওঁ 54ৰ পৰা 63 ভিতৰত যোৱাৰ সম্ভাৱনা যথেষ্ট আছে কাট অফ মাৰ্ক তাৰপিছত যদি আমি চাওঁ ST প্লেইনছৰ ক্ষেত্ৰত কাট অফ মাৰ্ক কম যায় তোমালোকে গম পোৱা 58ৰ পৰা 65লৈ যোৱাৰ সম্ভাৱনা আছে ফিমেলৰ ক্ষেত্ৰত যদি আমি চাওঁ 52ৰ পৰা 62লৈ যোৱাৰ সম্ভাৱনা আছে তাৰপিছত যদি আমি চাওঁ ST হিলছ খুব কম যায় কাট অফ প্ৰতি বৰ্ষতে আমি যদি চাওঁ 54ৰ পৰা 62লৈ যোৱাৰ সম্ভাৱনা আছে আৰু ফিমেলৰ ক্ষেত্ৰত যদি আমি চাওঁ 49ৰ পৰা 58ৰ ভিতৰত থকাৰ সম্ভাৱনা যথেষ্ট বেছি এইখিনি কাট অফৰ ভিতৰতে যদি তোমালোকৰ স্কোৰটো তোমালোকে কৰিব পাৰা তেন্তে তোমালোকে ফিজিকেলৰ বাবে নিজকে প্ৰস্তুত কৰিব পাৰা তোমালোকে কাউন্ট কৰি ল'বা ধৰি লোৱা ইয়াতে মই দিছো 67ৰ পৰা 76 67 নহয় যদি তোমালোকৰ 65ও আছে বা 64ও আছে বা 62ও আছে তোমালোকে প্ৰেক্টিছ কৰি যোৱা প্ৰেক্টিছ কৰাটো কেতিয়াও এৰি নিবা কাৰণ ফাইনেল সিলেকশনত খুব কামত আহিব তোমালোকে যদি আগতীয়াকৈ প্ৰেক্টিছ কৰি থাকা কাৰণ এটো তোমালোকে ৰিটেন কোৱালিফাই কৰিলে তোমালোকে চাকৰিটো পাই নোযোৱা যদি তোমালোকে ফিজিকেলত ভাল মাৰ্ক উঠাব পাৰা তেতিয়াহে তোমালোকে চাকৰি পোৱাৰ সম্ভাৱনাটো যথেষ্ট থাকিব সেইবাবে তোমালোকে এতিয়াৰ পৰা পঢ়ি যোৱা মই তোমালোকক এটা উদাহৰণ দিলোঁ ইউআৰৰ ক্ষেত্ৰত যদি যিসকল কেণ্ডিডেট 60ৰ ভিতৰত আছে তেওঁলোকেও প্ৰেক্টিছ কৰিব লাগে কাৰণ তোমালোকে জানা ইয়াতে ABSI বুলিও এটা পাৰ্ট আছে সেইটো তোমালোকে গম পাইছা যোৱাবাৰ যদি আমি চাওঁ 10টা মানকৈ তাত মানে কেণ্ডিডেট মাতিছিল ফিজিকেলৰ বাবে এটা যদি 67 গৈছে মেলৰ ক্ষেত্ৰত আমি দিয়া কাট অফৰ মতে তেতিয়া তোমাৰ ধৰি লোৱা 58 মান অৰ্থাৎ 58ৰ পৰা 60 মানৰ ভিতৰত ABSI কাট অফ হ'ব পাৰে যদি 10টাকৈ মাতে সেইবাবে তোমালোকে খুব ধুনীয়াকৈ প্ৰেক্টিছ কৰা আৰু পাৰিলে তোমালোকে 1600 নহয় 5 কিলোমিটাৰ দৌৰিবলৈ চেষ্টা কৰা কাৰণ ইউবিত নহলে হয়তো এবিত অহাৰ সম্ভাৱনা যথেষ্ট থাকিব পাৰে সেইবাবে তোমালোকে ধুনীয়াকৈ 5 কিলোমিটাৰ প্ৰেক্টিছ কৰি থাকা তেতিয়া তোমালোকৰ 1600 মিটাৰ দৌৰাৰ ক্ষেত্ৰত কোনো প্ৰব্লেম আহি নপৰে ইমানটো মাৰ্কৰ ভিতৰত থাকিলে তোমালোকে খুব ধুনীয়াকৈ প্ৰেক্টিছ কৰিব পাৰা ঠিক আছে আজিলৈ ইমানেই আছিল ইমানলৈকে তোমালোকে আমাৰ ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে অশেষ ধন্যবাদ থাকিল